নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, একেবাৰে আজৰি হৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। অকণমান দেৰিয়ে হ'ল বাৰু আজি, কাৰণ আলহী অতিথি আহি আছে। এইখিনিতে মই আপোনালোকক কওঁ, যোৱাকালি মই আমাৰ বিয়নীহঁত আহোঁতে অকণমান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ। মই তেতিয়া চকীত বহি আছিলোঁ, আৰু চকীত যে বহি আছোঁ সেইটো আমাৰ ইয়াত বহে বাৰু, কিন্তু মই এটা কথা আপোনালোকক কওঁ, মই পাকাত বহিবই নোৱাৰোঁ। মোৰ পাকাত বহিলে এয়া চাওক, ৰাতি যে পাকাত শুইছোঁ, মাটিত মানে পাকাত বিচনা পাৰি শুইছোঁ, এয়া চকু চাওকচোন। এতিয়া মই ডক্টৰৰ তাত যাবলৈ ওলাইছোঁ, মানে মোৰ চকু খজুৱাই খজুৱাই এলাৰ্জি, লগতে মোৰ ডিঙিৰ প্ৰব্লেম আহিছে, আৰু মানে বহুত অসুবিধা পাওঁ। চকু মানে একদম চাওক, এয়া ফুলি কেনেকুৱা হৈ আছে। আৰু নিজৰ বেমাৰটোতকৈ মইতো নিজে সাৱধানে থাকিবই লাগিব, হয়। নিজৰ বেমাৰ যদি হৈ যায় মোক এতিয়া কোনে চাব, মানে এইখিনি সময়ত। আৰু কথা এষাৰ আছে যে মৰাৰ লগত মৰি যাব নোৱাৰি। যোৱাটোতো গুচি গ'ল, কিন্তু আমিতো নিজে এতিয়া ঠিকে থাকিব লাগিব ন, পিছৰ কামখিনিকে কৰিবলৈ। গতিকে যোনে যি সমালোচনা কৰে, বহুত ধৰণৰ বহুত কথা, গতিকে সেইবিলাক কথা বাদ দিছোঁ বাৰু। কিন্তু এতিয়া আপোনালোকক কওঁ, মই যোৱাকালি যিটো আমাৰ বিয়নী আহোঁতে মই ভিডিঅ' বনাইছিলোঁ, আপোনালোকক দেখাইছিলোঁ। আৰু তেতিয়া মই আমাৰ ডিকুদাহাহঁতৰ ঘৰতে আছোঁ। একাংশই কৈছে মই বোলে আমাৰ শাহুমাৰ ঢুকোৱাৰ পিছত তালৈ যোৱা নাই, একেবাৰে মই তাতেই থাকোঁ। এতিয়াহে মই গা পাটো ধুই আজৰি হৈছোঁ ঘৰত, মই গোটেই দিনটো তাতেই থাকোঁ দেই। আৰু যে সেয়া ভিডিঅ' বনাইছোঁ আমাৰ ঘৰৰ পৰাই, মানে আমাৰ শাহুমাহঁতৰ মানে মোৰ পুৰণা ঘৰৰ পৰাই বনাইছোঁ। আৰু আপোনালোকে যে দেখা পাই আছে, সেই ঘৰখন মই বনোৱা ঘৰ হয়। মই সেয়া বনাই পেলাই মোৰ দেওৰক এৰি দি থৈ আহিছোঁ, আৰু মই এইফালে এয়া বনাই লৈছোঁ। যিখন ঘৰত মোৰ শাহুমা ঢুকাইছে সেইখন মই মানে মোৰ মানুহজনে বনোৱা ঘৰ, মই বনোৱা বুলি নহয়, মোৰ মানুহজনে বনোৱা ঘৰ। আৰু এইখনো আমি পিছতহে বনাই আহিছোঁ। এইটোৱে নহয় যে মই তাত নাথাকোঁ, শাহুমা ঘৰলৈ যোৱাই নাই নেকি, কিয় নাজানো, একেখন ঘৰে আমাৰ, খালি ৱালখন ইফাল সিফাল। আৰু এইখিনিতে আৰু এটা কথা কওঁ, আজি মই পৰহি দিনাখন যেতিয়া আমাৰ মা ঢুকাইছে বুলি ভিডিঅ'টো দিছিলোঁ, বকুৰ পৰা আজি ৰাতিপুৱা 7:30 বজাত মোৰ শুভাকাংক্ষী আহিছে 3জন। মানে বহুত মানে একদম মানে বুজাব নোৱাৰা আৰু দেই, ইমান মানে মোৰ ভাল লাগিছে আৰু দুখো লাগিছে। আৰু তেওঁলোক যে আহিছে, তেওঁলোক কিন্তু আমাৰ ধৰ্মৰ নহয়। তেওঁলোক বকুৰ পৰা আহিছে। চাওক, মোৰ ভিডিঅ' চাই তেওঁলোকে ভাল পায়, মোক বহুত ভাল পায়, বহুত মৰম কৰে। আৰু তেওঁলোকে মোৰ ঘৰত আজি সুধি ওলাইছেহি ৰাতিপুৱা 7:30 বজাত। আৰু সঁচাকৈ একে বুকুখন কঁপি যায়। আজিৰ যুগত আমাৰ একাংশই কি কৰি আছে, হিন্দু মুছলিম বুলি কৈ পেলাই বিভ্ৰান্তৰ সৃষ্টি কৰি আছে। কিন্তু আজি মোক ইমান দূৰৰ পৰা তেওঁলোক আহিছে, কিন্তু আমাৰ হিন্দু ধৰ্মৰ লোক নহয়, তেওঁলোক ইছলাম ধৰ্মী লোকসকল আহিছে মোক খবৰ ল'বলৈ ইমান দূৰৰ পৰা। গতিকে আমি সকলো বাই ভনীৰ দৰে থাকিব লাগিব, এইটো কথাই নহয়। মানে জাতি ভেদ আমাৰ সকলো একাকাৰ আমাৰ শংকৰদেৱে কৰি থৈ গৈছে। এইখন হৈছে শংকৰ আজানৰ দেশ। গতিকে আমি সকলোৰে লগতে মিলা প্ৰীতি কৰি বাই ভনীৰ দৰে, ভাই ককাইৰ দৰে থাকি আমি যাতে কিছু ভাল কাম কৰি যাওঁ এই পৃথিৱীৰ পৰা, আমাৰ সেইটোহে আমাৰ কাম্য। গতিকে এইবিলাক খোৱা কামোৰা লাগি লাভ নাই। যোৱাজন গুচি গ'ল। আজি আমাৰ মা যোৱাৰ পাছত আমি কেনেকুৱাখিনি অনুভৱ কৰি আছোঁ সেইটো আমি জানো। আজি নাই বুলিতে নাইকিয়া হৈ যায়। আজি আপোনালোকে মোক বেয়াকৈ সমালোচনা কৰিছে, কাইলৈ যদি মই ঢুকাই যাওঁ তেতিয়া আকৌ আপোনালোকে মোক কিছুমান কথা ক'ব, ভাল আছিলে, আমুক আছিল তামুক আছিল। গতিকে যিখিনি সমালোচনা কৰিব লগা আছে, ভাল বেয়াখিনি বাদ দি অকণমান ভালৰ ফালে চাওক, আৰু উৎসাহ দিয়ক, প্ৰেৰণা যোগাওক। কিবা এটা কাম কৰিবলৈ লৈছে, এইটো ভাল কাম কৰক, উৎসাহ যোগাব লাগে। আজি মোৰ মাৰ কাৰণে আপোনালোকে জানেই, ডিকুদেহা বাৰু বাহিৰতে আছে, আজি মই ওচৰত অনা নাই। কাৰণ যেতিয়া ডিকুদেহাৰ লগত ফটো দিওঁ, ভিডিঅ' দিওঁ, তেতিয়া কয় এতিয়া ডিকুক কণ্টেণ্ট হিচাপে লৈছে। আৰু ডিকুক বোলে নিজৰ পুত্ৰ থাকিও ডিকুক কিয় আমাৰ কাচি ধৰিব দিয়া বুলি কথা কৈছে। সেই কথাটো মই আপোনালোকক কওঁ, ডিকুৱে এতিয়া পৰীক্ষা দি আজৰি হৈছে। আৰু আজৰি হৈ জানেই নহয়, এইকণ বয়সত সিহঁতে ইফালে সিফালে যায়। আৰু পৰীক্ষা দি আজৰি হোৱাৰ লগে লগে সিহঁতৰ মনটো কি, আমুকত ফুৰিবলৈ যাম, তামুকত ফুৰিবলৈ যাম, সেইটোতো মোকে কৈ থাকে ন, বা লগৰ ল'ৰাৰ লগত ইফাল সিফাল যায়। আৰু সেয়েহে আমি সিদ্ধান্ত ল'লোঁ, কাৰণ মোৰ মানুহজনেও বেংকত কৰ্মৰত, যোৱাকালি ছুটী লৈ আহিছে। আৰু ভাইটিয়েও ঘৰৰ বা বজাৰৰ পৰা আদি কৰি মানুহ দুনুহ মতা, বা বজাৰ বাৰু আমিয়ে কৰিম, মানুহ দুনুহ মতা কৰা সকলোখিনি সি কৰিব লাগিব। আৰু আমাৰ কাকুদেহাও মানে কিবা কিবি তেহেঁতৰ যিহেতুকে বহুত কামত ব্যস্ত হৈ থাকিব লাগে, সিওতো তেনেকৈ থাকিব নোৱাৰিব এটুকুৰ জেগাত। সেইকাৰণেহে আমি সকলোৱে পৰিয়ালৰ মানুহ সিদ্ধান্ত হৈ আমাৰ ডিকুদেহাকে কাচি ধৰিবলৈ দিলোঁ। আজি ক্লিয়াৰকৈ কৈ দিলোঁ নহয়, গম পাইছে? সেইকাৰণেহে আমাৰ ডিকুদেহাক কাচি ধৰিবলৈ দিয়া কাৰণ সেইটোৱে। আৰু মই মোৰ নিজৰ ঘৰখনত
মই নাথাকো মানে এই মুহূৰ্তৰ কথা কৈছোঁ মই কাম বন বা গা পা ধুই পেলাইতো ঘৰৰ কামখিনি কৰিবই লাগিব কিন্তু বাকী যে সময়ছোৱাত একাংশই কয় মই তাত নাথাকোঁ কেলৈ নাথাকিম বাৰু কালি ভাত পানী খোৱা বনোৱাৰ পৰা আদি কৰি তাতেই আছোঁ সকলোৱে তাতেই ভাত খাইছোঁ কিন্তু সেইখিনি আমি ভিডিঅ' কৰা নাই আৰু ভিডিঅ' কৰিব লাগে বুলি প্ৰয়োজনবোধ কৰা নাছিলোঁ কিন্তু এতিয়া দেখোন দেখিছোঁ ভিডিঅ' কৰিব লাগিব দেই প্ৰত্যেকটো ক্ষেত্ৰত আজি যেতিয়া হাজোৰ পৰা সেই তেওঁলোক আহিছে তেতিয়া আমাৰ ঘৰৰ কাম বন হোৱাই নাই গমেই পাই ন মানুহ এগৰাকী বা এজন ঢুকাই যোৱাৰ পিছত ঘৰখনত কিমান কাম থাকে সেইখিনি আমি তিয়ন বন কৰি থাকোঁতে তেওঁলোক আহি পাইছেহি আৰু কি বুলি ক'ম মোৰ ভিডিঅ'টোৰ যোগেদি তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ গ'লগৈ বাৰু এতিয়া আৰু আমিহে ইমান ভালকৈ মানে তেওঁলোকক সা শুশ্ৰূষা এইকণ সময়ত কৰিব নোৱাৰিলোঁ যিহেতুকে আমি আজি 4 দিনত আমাৰ 4 দিন চলি আছে ন আমাৰ মা ঢুকোৱা আজি 4 দিন হ'ল যিমানখিনি যি কৰিব পাৰিছোঁ কৰিছোঁ তথাপিতো ইমান দূৰৰ পৰা আহিছে আমি অন্ন এমুঠিটো যোগাৰ তেওঁলোকক মানে ৰখাইছিলোঁ যে একেবাৰে আবেলি আমি যিহেতুকে ভাত সাজ খাওঁ ন তেতিয়া খাই যাব বুলি তেওঁলোকৰ দেৰি হ'বৰ কাৰণে গুচি গ'লগৈ গতিকে আকৌ এবাৰ কওঁ আপোনালোকে যিসকলে মোৰ ওচৰৰ মানুহ ভিডিঅ' চাই আৰু আমাক বহুত সুন্দৰ সুন্দৰ কমেণ্টো কৰিছে ডিকু দেহাক লৈ বহুতে চিন্তা কৰি আছিলে মই এতিয়া এটাই কথাই কৈছোঁ ডিকু দেহাৰ প্ৰতি আইতাকৰ বহুত মৰম কাকুৰ প্ৰতি বহুত মৰম কাকুৱে কান্ধত লৈছে মই অকণমান আপোনালোকক ফটো এখন বাৰু আজি দি দিম দেই কাকুৱে কান্ধত লৈছে আৰু ডিকু দেহাই কাচি ধৰিছে আৰু বাকী আমাৰ মানে মোৰ মানুহজন আৰু ডিকু দেহাৰ দেউতাকেও কাণত লৈছে গতিকে নিজৰ মানে পুত্ৰৰ দায়িত্ব পালন কৰিছে আৰু নাতিনীয়েকৰ দায়িত্বও পালন কৰিছে বাকী আমি বোৱাৰী দুগৰাকীটো আছোঁৱে মাক শুশ্ৰূষা কৰা সেইখিনি এক ভগৱান জানে আমি আপোনালোকক আৰু কৈ থাকিব লাগিব বুলি প্ৰয়োজনবোধ কৰা নাই গতিকে এইখিনি মোৰ ক'ব লগা আছে আৰু ঘৰলৈ কোন আহে সেইখিনিতো কমেই লগতে কালি লখিমপুৰৰ মোৰ ভাই বোৱাৰী তেওঁলোক আহিছিলে হেৰিলে বৰদোৱা মেলা চাবলৈ যাওঁতে যেতিয়া হঠাতে মোৰ ফোনটো দেখিলে মানে ভিডিঅ'টো দেখিলে দেখা পাই মোক ফোনেই কৰা নাইকিয়া ডাইৰেক্ট আহি আমাৰ ঘৰ পাইছেহি গতিকে চাওক এয়া হৈছে মৰম এয়া হৈছে আন্তৰিকতা সেইকাৰণেতো তেওঁলোক ইমান দূৰৰ পৰা আহিছে আহি পেলাই এনেকৈ খা খবৰটোকে লৈছে লখিমপুৰ হেন জেগাৰ পৰা গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে যি কয় কৈ থাকক আৰু লিপষ্টিক লগোৱা মেকআপ লগোৱা যিহেতুকে আমাৰ ইয়াত সেইটো ইমান নিয়ম বন্ধা বন্ধি ছিষ্টেম নাই ওপৰত বহা তলত বহা কোনো ধৰা বন্ধা নাই গতিকে আমাৰ নিয়ম মতে আমি চলিছোঁ কাৰণ আপোনালোকৰ একাংশৰ কথা কৈছোঁ আপোনালোকে একাংশই যদি সেইখিনি কথা ক'লে আপোনালোকৰ কথাটো আমি মানিব নোৱাৰোঁ যিহেতুকে আমি ঘৰখনত থাকোঁ ঘৰৰ পৰিয়ালৰ লগত আমি পৰিয়ালে ভাল পোৱাটোহে আমি কৰিব লাগিব আপোনালোকে ভাল পোৱাটোতো আমি কৰিব নোৱাৰিম হয়নে নহয় সেইকাৰণে আমি পৰিয়ালবৰ্গৰ কথা মতে আমি এনেকৈ নিজকে সাজি কাচি থাকোঁ আৰু নিজৰ কৰিবলগীয়া কামখিনি আমি এনেকৈয়ে কৰোঁ আমি ধৰক ভিডিঅ'টো বনাইছোঁ এই পাকাতে এনেকৈ শুই বনাইছোঁ সেইটো নহয় যেনেকৈ আছোঁ যি কৰি আছোঁ তেনেকৈ আপোনালোকক দেখাইছোঁ বাকী ৰাখিছোঁ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই